তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। তো আপোনালোকে জানেই যে ভাৰত আৰু পাকিস্তানৰ মাজত ভয়ানক যুদ্ধ চলি আছে। আমাৰ হাতত S-400 আছে, সেইকাৰণে আমি বাচি আছোঁ। পৰা নাই, দুই এটা বস্তুৱে নপৰা বুলি নকওঁ। তাৰে মাজেদি S-400 বহুত চিফ্ট কৰি আছে, বহুত বোমা ওপৰতে ধ্বংস কৰিছে। ধৰি লওক, যদি S-400 যদি আমাৰ হাতত আজি নাথাকিলেহেঁতেন, তেনেহ'লে এই ভাৰতবৰ্ষখনৰ অৱস্থা কি হ'লাহেঁতেন। আৰু পাকিস্তানততো আৰু এইটোততো টেমাটোতো একোৱেই নাই। তাহোন যে কাংকাল দিশ, তাৰ খালি গোলা বাৰুদখিনি আছে, যিখিনি আছে সেইখিনিতো সেই কি হ'ল, খালি এটাই অস্ত্ৰ আছে, পৰমাণু শক্তি। মানি লৈছোঁ, কিবা কাৰণত যদি এই পৰমাণু বোমা যদি তেওঁলোকে লঞ্চ কৰি দিব লাগে বা পৰমাণু বোমা যদি আমাৰ ইয়াত ফেলি দিব লাগে, এইটো সম্ভৱ নহয়, এইটো কেতিয়াও সম্ভৱ নহয়, এইটো মিছা কথা। পৰমাণু শক্তি বা পৰমাণু বোমা একবাৰেই পেলোৱা হৈছিল, হিৰোশ্বিমা আৰু নাগাছাত আমেৰিকাই পেলাইছিল। তাত বাহিৰে কোনো দেশে আজিলৈ সাহস কৰা নাই আৰু কেতিয়াও নহয়ও এইটো। তথাপিও মানি লৈছোঁ, যিমানখিনি চুক্তি আছে তেওঁলোকৰ খিনি চহী কৰিব লাগে বা যাৰ যিখিনি চুক্তি আছে বাহিৰা দেশবিলাকৰ লগত, সেই চুক্তিখিনি বাদ দিলাক আৰু বাদ দি আমি চুক্তি দি আছিলোঁ, বাদ দিলোঁ আৰু সেইবিলাক একো চাইন টাইন নকৰোঁ। ডাইৰেক্ট আমি ভাৰতত এটাক কৰি দিম পৰমাণু মিছাইল, বা য'তে নহওক, দিল্লী হওক বা মুম্বাই হওক, বেংগলোৰ হওক, ক'ৰবাততো দিব। তাৰ মুম্বাইতে ধৰিলোঁ এখন ডাঙৰ বস্তু, বা দিল্লীতে ধৰি ল'লোঁ, দিল্লীত পেলাব পৰমাণু শক্তি। যদি কিবা কৰি পেলাব লগা হয় বা যদি কিবা কৰি ফেলি দেই বা যদি পঠাই দেই, তেনেহ'লে কি অৱস্থা হ'ব। যদি কিবা কাৰণে ইউজ হয় সেই বোমাটো, তেতিয়াহ'লে পৃথিৱী শেষ। কিয় একলাই তখন ফেলে দিয়াৰ লগে লগে আমাৰ ভাৰতে ফেলে দিব। আৰু ভাৰতবৰ্ষৰ নিচিনা দেশ বা পাকিস্তানৰ নিচিনা দেশত 130টা বা 140টাৰ পৰমাণু বোমাৰো কোনো দৰকাৰ নাই, আৰু দুটাতে শেষ হৈ যাব পাকিস্তান। আৰু আমাৰ ভাৰতখনত পৰমাণু বোমা পেলাব লাগিলে মিনিমাম 3টাৰ পৰা 4টাতে শেষ হৈ যাব সমগ্ৰ ভাৰতবৰ্ষ। কিন্তু তাতে এটা কথা আছে, আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত পৰমাণু যুদ্ধ হ'ব, অকলে নহয়, সমগ্ৰ বিশ্ব আহি যাব ইয়াত।